মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি লেসন 7 এ চাইল্ডছ বিউটি নামৰ পাঠটো পঢ়িবলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোকে ভাল পাবা। ইয়াত কি কৈছে চোৱাচোন। ইউ হেভ প্ৰবেবলি চিন, তুমি হয়তো দেখিছা, মেনি বিউটিফুল চিলড্ৰেন, বহু ধুনীয়া শিশু, ইন ইয়ৰ ফেমিলি, তোমাৰ পৰিয়ালত, এণ্ড আৰু নেইবাৰহুড, ওচৰ চুবুৰীয়াত। ইন পেয়াৰ্ছ, যোৰা যোৰাকৈ, টেল ইচ আদাৰ, এজনে আনজনক কোৱা, এবাউট এ চাইল্ড, এটা শিশুৰ বিষয়ে, হু ইউ থিংক, তুমি যাক ভাবা, ইজ বিউটিফুল, তুমি যাক ধুনীয়া বুলি ভাবা, তেনেকুৱা এটা শিশুৰ বিষয়ে যোৰা যোৰাকৈ তোমালোকক কথা পাতিবলৈ কৈছে। ঠিক আছে। হোৱাই ইজ দ্য চাইল্ড বিউটিফুল, শিশু বাৰু কেলে ধুনীয়া? হিয়াৰ ইজ এ ষ্টৰী, ইয়াত এটা গল্প কোৱা হৈছে, এবাউট এ বিউটিফুল চাইল্ড, এটা ধুনীয়া শিশুৰ বিষয়ে, হু লিভ, যোনে বাস কৰিছিল, ডিউৰিং দ্য ৰেইন অফ এম্পায়াৰ আকবৰ, সম্ৰাট আকবৰৰ শাসনকালত। লেট আছ ৰিড, বলক আমি পঢ়োঁ, হাউ বীৰবলে কেনেকৈ এম্পায়াৰ আকবৰছ ফেমাছ মিনিষ্টাৰ, এই বীৰবল কোন আছিলে? সম্ৰাট আকবৰৰ ফেমাছ মিনিষ্টাৰ মানে হৈছে মন্ত্ৰী। হেল্পছ দ্য এম্পায়াৰ মানে সম্ৰাটক সহায় কৰিছিল, লাৰ্ণ মোৰ এবাউট দ্য বিউটি অফ চিলড্ৰেন, শিশুৰ সৌন্দৰ্য জনাত কেনেকৈ সহায় কৰিছিল সেই কথাটো কৈছে। এম্পায়াৰ আকবৰ ৱাজ ভেৰি হেপী এজ হিজ ছান ছালিম হেড এ ছান, সম্ৰাট আকবৰ বৰ সুখী হৈছিল যেতিয়া তেখেতৰ পুতেক ছালিমৰ ল'ৰা এটা হৈছিল। দ্য কিং, ৰজাজনৰ কথা কৈছে, সেইকাৰণে দি কিং লগাইছে। ৱাজ ভেৰি ফণ্ড মানে প্ৰিয়, অফ হিজ গ্ৰেণ্ডছন, ৰজাজনে তেখেতৰ নাতিয়েকক খুব ভাল পাইছিল। হি স্পেণ্ড মানে খৰচ কৰিছিল, আৱাৰ্ছ ঘণ্টাজুৰি, প্লেয়িং উইথ দ্য চাইল্ড, শিশুটোৰ লগত খেলি তেখেতে বহু ঘণ্টা সময় খৰচ কৰিছিল। এণ্ড হেড ষ্টাৰ্টেড নেগলেক্টিং দ্য এফেয়াৰ্ছ অফ দ্য ষ্টেট, আৰু তেখেতে ৰাজ্যৰ কথাবোৰ অৱজ্ঞা কৰিবলৈ ধৰিছিল। হুৱেন এভাৰ, যেতিয়াই হি কেম টু দ্য কোৰ্ট, যেতিয়া তেখেতে ৰাজসভালৈ আহিছিল, হি উড ডিছকাছ, তেখেতে আলোচনা কৰিছিল, অনলি হিজ গ্ৰেণ্ডছন, তেখেতৰ নাতিয়েকৰ কথা। হি ইউজ টু চে, আমি ইউজটো কেতিয়া ব্যৱহাৰ কৰোঁ জানানে? যেতিয়া অতীতত কিবা এটা অভ্যাসৰ কথা কওঁ, তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰোঁ? ইউজটো। বুজি পাইছেনে? হি ইউজ টু চে, তেখেতে প্ৰায় কৈছিল, দেয়াৰ ইজ ন' চাইল্ড মোৰ বিউটিফুল দেন মাই গ্ৰেণ্ডছন, মোৰ নাতিৰ নিচিনা কোনো ধুনীয়া শিশু নাই। ঠিক আছে। এভৰিৱান, প্ৰত্যেকেই এগ্ৰিড উইথ আকবৰ, প্ৰত্যেকেই আকবৰৰ লগত সন্মতি প্ৰকাশ কৰিছিল। একচেপ্ট মানে বাহিৰে বীৰবলৰ বাহিৰে। এজ দে ৱে স্কেৰ্ড মানে হৈছে তোমাৰ ভয় খাইছিল, অফ দ্য কিং, ৰজাজনক তেখেতসকলে ভয় খাইছিল। বীৰবল ৰিমাৰ্ক মানে হৈছে মন্তব্য কৰা, বীৰবলে মন্তব্য কৰিছিল, হুজুৰ মানে তোমাৰ ৰজাজনক হুজুৰ বুলি সন্মান প্ৰদৰ্শন কৰি মাতিছিল। ঠিক আছে।
The young prince is very beautiful. হুজুৰ ৰাজকুমাৰ খুবেই ধুনীয়া, বাট কিন্তু অল পেৰেণ্টছ সকলো মাক বাপেকে ফাইণ্ড দেয়াৰ চিলড্ৰেন বিউটিফুল, নিজৰ ল'ৰা ছোৱালীক ধুনীয়া দেখে বুলি কৈছে। ঠিক আছে। আকবৰ বিকেম এংগ্ৰি, আকবৰৰ খং উঠিছিল। when he heard this, যেতিয়া কথাটো শুনিলে। how dare you, তুমি ক'ত সাহস পালা? say this, এইটো ক'বলৈ বীৰবল। no child, কোনো শিশুৱে is more beautiful than my grandson, মোৰ নাতিয়েকতকৈ কোনো শিশুৱে ধুনীয়া নহয় বুলি কৈছে। one minister then said, এজন মন্ত্ৰীয়ে তেতিয়া কৈছিল, tomorrow, অহাকালি, let us all bring a child, বলক আমি সকলোৱে এটা শিশু আনো, who we think is beautiful, যাক আমি ধুনীয়া বুলি ভাবোঁ, then we can judge for ourselves, তেতিয়া আমি নিজে বাছি ওলাব পাৰিম। ঠিক আছে। দ্য নেক্সট ডে, পিছদিনাখন, এভৰিবডি, প্ৰত্যেকেই ব্ৰট মানে আনিছিল, এ চাইল্ড টু দ্য কোৰ্ট এক্সেপ্ট বীৰবল, বীৰবলৰ বাহিৰে বাকী সকলোৱে ৰাজসভালৈ শিশু লৈ আহিছিলে। আকবৰ আক্স মানে সোধা, আকবৰে তেখেতক সুধিছিল, why have you not brought a child, তুমি কেলে শিশু এটা নানিলা? where is the child that is more beautiful than my grandson, এই শিশুটো ক'ত যিজন মোৰ নাতিয়েকতকৈ বেছি ধুনীয়া? এই কথাখিনি আকবৰে বীৰবলক সুধিছিল। I have found a child, মই শিশু এটা বিচাৰি পাইছোঁ, who is the most beautiful child, যিজন আটাইতকৈ ধুনীয়া, চুপাৰলেটিভ ডিগ্ৰী most beautiful, ঠিক আছে, চুপাৰলেটিভ ডিগ্ৰী ব্যৱহাৰ কৰিছে। most beautiful child in the entire মানে গোটেই, entire country, গোটেই দেশৰ ভিতৰত আটাইতকৈ ধুনীয়া শিশু এটা বিচাৰি পাইছোঁ বুলি তেখেতে কৈছিল। দ্য মাদাৰ ইজ ৰিফিউজিং টু লেট মি ব্ৰিং, মাকে মান্তি হোৱা নাছিল টু লেট মি ব্ৰিং, শিশুটো আনিবলৈ, টু দ্য কোৰ্ট, ৰাজসভালৈ। she does not want, তাই বিচৰা নাছিল, strangers মানে অচিনাকি, to cast an evil eye on her child, তাইৰ শিশুটোৰ ওপৰত কুদৃষ্টি পৰাটো তাই বিচৰা নাছিল। ৰিপ্লাইড বীৰবলে প্ৰত্যুত্তৰ দিছিল। ঠিক আছে। টু দিছ, আকবৰ ছেড, এইটো শুনি আকবৰে কৈছিল, ইফ দিছ ইজ ছ, এইটোৱে যদি হয়, উই কেন গ, আমি যাব পাৰোঁ, এণ্ড চি দ্য চাইল্ড ইন ডিছগাইজ মানে হৈছে ছদ্মবেশ, মানে বেলেগে যাতে চিনি নাপায় তেনেকুৱা ধৰণৰ এটা ড্ৰেছ পিন্ধাটোকে ছদ্মবেশ বুলি কয়। ঠিক আছে। এইটোৱে যদি হয় তেতিয়াহ'লে আমি ছদ্মবেশত আমি শিশুটো চাব পাৰিম। চ' সেইবাবে আকবৰ, বীৰবল এণ্ড এ ফিউ আদাৰ মিনিষ্টাৰ্ছ ডিছগাইজ দেমছেলভছ এণ্ড ৱেন টু চি দ্য চাইল্ড, সেইবাবে আকবৰ, বীৰবল আৰু আন কেইবাজনো মন্ত্ৰী ছদ্মবেশত শিশুটো চাবলৈ গৈছিল। বীৰবল লেড দেম টু এ স্মল ডাৰ্টি হাট,
বীৰবলে তেখেতসকলক এটা সৰু লেতেৰা পজালৈ লৈ গৈছিল। ৱে দে চ' য'ত তেখেতসকলে দেখিছিল এটা শিশু প্লেয়িং অন এ হিপ অফ চেণ্ড। প্লেয়িং মানে খেলি থকা, অন এ হিপ অফ চেণ্ড। হিপ অফ চেণ্ড মানে বালিৰ দমত খেলি আছিলে। অল অফ দেম সকলোৱে ৱেৰ শ্বক আচৰিত হৈছিল। এজ দে হেড নেভাৰ চিন তেখেতসকলে কেতিয়াও দেখা নাছিল। এন আগলিয়াৰ চাইল্ড কুৎসিত শিশুটো দেখি তেখেতসকলে আচৰিত খাইছিল। ঠিক আছে। দ্য চাইল্ড হেড এ ৰানিং নোজ। শিশুটোৰ নাকেৰে পানী বৈ গৈছিল, মানে শিশুটোৰ কি লাগিছিলে, চৰ্দি লাগি আছিলে। ঠিক আছে। হি হেড চিকেন পক্স এবিধ বেমাৰ, যাক অসমীয়াত সৰুৱাই বুলি কয়। মাৰ্কছ অল অভাৰ হিজ বডি। সেই শিশুটোৰ গোটেই গাত সৰুৱাইৰ দাগ আছিলে। ওৱান অফ হিজ আইজ ৱাজ হাফ শ্বাট। চকু এটা আধামুদা আছিলে। এণ্ড ৱাজ ফুল অফ ডাৰ্ট, আৰু লেতেৰাই ভৰি আছিলে। ঠিক আছে। আকবৰ ৱাজ ইৰিটেটেড এণ্ড ছেইড। আকবৰে অশান্তি পাইছিলে আৰু কৈছিল, বীৰবল ইউ কল দিছ চাইল্ড দ্য মষ্ট বিউটিফুল। বীৰবল, তুমি এই শিশুটোক আটাইতকৈ ধুনীয়া বুলি কৈছা। আই হোপ গড, মই আশা কৰোঁ ভগৱানে উইল ফৰগিভ মি, মোক ক্ষমা কৰক। বাট কিন্তু আই হেভ নেভাৰ চিন এন আগলিয়াৰ চাইল্ড ইন মাই লাইফ। মই এনেকুৱা ধৰণৰ কুৎসিত শিশু জীৱনত দেখা নাই। দ্য চাইল্ডছ মাদাৰ, শিশুটোৰ মাকে অভাৰহাৰ্ড আকবৰৰ কথা শুনি পাইছিলে। শ্বি ৱাজ ভেৰি এংগ্ৰি, তাই বহুত খং উঠিছিল। শ্বি পিক আপ দ্য চাইল্ড, তাই শিশুটো বুটল লৈছিল। এণ্ড স্ক্ৰীম মানে হৈছে চিঞৰা, আকবৰৰ ওপৰত চিঞৰিছিল। হাউ ডেৰ ইউ, আপুনি ক'ত ইমান সাহস পালে, কল মাই চাইল্ড, মোৰ শিশুটো আগলি, মোৰ শিশুটোক কুৎসিত বুলি ক'বলৈ আপুনি ক'ত সাহস পালে। হি ইজ দ্য মষ্ট বিউটিফুল চাইল্ড গড কুড হেভ গিভেন মি। ভগৱানে দিব পৰা আটাইতকৈ ধুনীয়া শিশুটোৱেই হৈছে মোৰ। গেট আউট অফ হিয়াৰ, ইয়াৰ পৰা আঁতৰি যাওক। আই ডোণ্ট ৱান্ট, মই নিবিচাৰোঁ, ষ্ট্ৰেঞ্জাৰ্ছ, অচিনাকি, টু কাষ্ট দেয়াৰ ইভিল আই অন মাই চাইল্ড, তেখেতসকলৰ কুদৃষ্টি মোৰ শিশুৰ ওপৰত পৰাটো নিবিচাৰোঁ। শ্বি ৱাইপ হাৰ চাইল্ডছ ফেচ, তাই শিশুটোৰ মুখমণ্ডল মুচি দিছিল। এণ্ড কিছ হিম, আৰু চুমা খাইছিল। টেকিং দ্য চাইল্ড ইনচাইড, শিশুটো ভিতৰলৈ লৈ গৈছিল। শ্বি ক্ল'জ দ্য ড'ৰ, আৰু দুৱাৰখন মাৰি দিছিলে। আকবৰ ফাইনেলি এগ্ৰিড উইথ বীৰবল। ফাইনেলি মানে অৱশেষত, এগ্ৰিড উইথ মানে সন্মতি প্ৰকাশ কৰা। আকবৰে অৱশেষত বীৰবলৰ কথাটো সন্মতি প্ৰকাশ কৰিছিলে। হি ছেইড, তেওঁ কৈছিল, ইউ আৰ ৰাইট, তুমি সঁচা বীৰবল। অল চিলড্ৰেন ছিম বিউটিফুল টু দেয়াৰ পেৰেণ্টছ, সকলো শিশুৱেই তেখেতসকলৰ মাক দেউতাকৰ কাৰণে ধুনীয়া। আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পালা। থেংক ইউ।